নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আপোনালোকৰ সন্মুখত জাখৰানা ব্ৰীডৰ ছাগলী কেইটামান আনিছোঁ চেলৰ কাৰণে। অলৰেডি কিন্তু এটা চেল হৈ গৈছে, সেইটো যিটো খাৰা হৈ পেলাই খাইছে, সেইটো ডাঙৰ মতাটো, সেইটো চেল হৈ আছে। কি জেগা আছিলে জানো, লৱাৰ অসমত চেল হৈ আছে। বাকী সিহঁতক এডজাষ্ট কৰি আছোঁ, সম্পূৰ্ণ এডজাষ্ট হোৱা নাই। এডজাষ্টত এতিয়া ধৰক আপোনাৰ মই সিহঁতক আজি 2 দিন হৈছে এণ্টিবায়'টিক লগাই আছোঁ। তো সিহঁতৰ প্ৰায় গোটেইকেইটাই নিমুনিয়া হৈছিলে। ধৰক হ'লেও অলপমান আহিছে, খানাটো খাব লৈছে। খালি ডাঙৰজনী যিজনী তাই প্ৰেগনেণ্টো হৈ আছে, তাই অলপমান মানে সিহঁততকৈ কম হেৰি হৈ আছে। ধৰক এতিয়া তাইক মই ডেক্সনা দিব নোৱাৰোঁ, ডেক্সনা দিয়াৰ লগে লগে পটককৈ ঔষধৰ কাম পটককৈ হৈ যায়। কিন্তু কি হয়, তাই গাভিনী যিহেতু পোৱালি বেয়া হোৱাৰ চান্স থাকে, ছাগলীজনী উল্টা ক্ষীণাব কিবা হ'ব। তো সিহঁতক এডজাষ্ট কৰি আছোঁ। এতিয়া এডজাষ্ট যেনেকৈ হ'ব, এডজাষ্ট হোৱাৰ পিছত মই যেনেকৈ যাৰ কি ডিমাণ্ড আছিলে, এইটো চেল হৈ আছে। খালি এইফালে এইটো চেল হোৱা নাই, এইফালে এইটো চেল হোৱা নাই, সেই মাইকীজনী চেল হোৱা নাই। ঠিক আছে, কোনোবাই যদি লাগে বুলি কয় দিব পাৰিম। তাৰপিছত বাৰবাৰীত আকৌ আহি আছে, বাৰবাৰী চিৰহি আহিব এইকেইদিনতে। বাৰবাৰীত এজনী আছে, আৰু এইফালে এজনী চেল হৈ আছে, আৰু এজনী আছে, আৰু এজনী আছে বাৰবাৰী। তো ছাগলী এইকেইটাই আছে। তো আপুনি কোনোবাই কয় যদি ল'ব পাৰিব। কিন্তু ছাগলীখিনি এডজাষ্ট হ'বলৈ কাৰণে আৰু ধৰক মই 5 দিনমানৰ পিছতহে সিহঁতক উলিয়াম। তাৰ আগত কাকো নিদিওঁ। কোনোবাই যদি মানে কৈও তেতিয়াও নিদিওঁ, কাৰণ মই মোৰ ঠাইত বাছি কৰি থাকিলে বেলেগৰ ঠাইত হয়তো মৰি যাব পাৰে। সেইকাৰণে মই সিহঁতক সম্পূৰ্ণ এডজাষ্ট কৰিম, চব এডজাষ্ট হৈ যাব, একো নাই। এডজাষ্ট নোহোৱাটো একো কথা নহয়, চব হৈ যাব এডজাষ্ট হোৱাৰ পিছত ৰাইজক সেনেকৈ আকৌ মই দিম। এতিয়া চাওক, এই ছাগলীজনী বাৰবাৰীজনী, তাইৰ লগত ছাগলী চব গুচি গ'ল, কিন্তু এই এডজাষ্ট হোৱা নাছিলে। এই আপোনাৰ মানে নিমুনিয়া হৈ পিপিআৰ ৰূপ লৈছিলেগৈ, কিন্তু তাই এডজাষ্ট হৈ গ'ল, ভাল হৈ গ'ল, সম্পূৰ্ণ ভাল হৈ গ'ল। তাইক বিক্ৰী কৰা হৈ গ'ল আপাৰ আছামত, তিনিচুকীয়া ছাইডে। কিন্তু এইকেইটাকো সেনেকৈ এডজাষ্ট কৰিম, এডজাষ্ট কৰাৰ পিছত ৰাইজক দিম, যোনে যেনেকৈ লৈ থৈছে এনেকৈ দিম। তো বাকী একো নাই, খালি ছাগলীখিনি ক্ষীণাই মানুহবিলাকে যদি ভাবে কি মানে একদম হেল্ডি শকত আপত ছাগলী লাগে, তেতিয়াহ'লে আপোনালোকে ছাগলী আহি পোৱাৰ পিছতে লৈ যাব লাগিব। আহি পোৱাৰ পিছত নিয়াৰ পিছত কিন্তু আপোনালোকে এডজাষ্ট কৰিব পাৰে নোৱাৰে, সেইটো আপোনালোকৰ কথা হয়। কাৰণ ঘৰত জন্ম হোৱা পোৱালি ইয়াতে নিয়ে মানুহে এডজাষ্ট কৰিবৰ কাৰণে দিগদাৰ পায়। তো বাহিৰৰ পৰা অহা ছাগলীটো অলপমান দিগদাৰে হয়। তো হ'লেও মই এডজাষ্ট কৰি পেলাই আপোনালোকক যিখিনি ট্ৰিটমেণ্ট কৰোঁ, তাৰপিছত যিখিনি খাদ্য খুৱাব দিওঁ, সেইখিনি যদি আপোনালোকে খুৱায় ধুনীয়াকৈ, আপোনাৰ ছাগলী একদম বৰ ধুনীয়াকৈ চেহেৰা পাতি বৰ সুন্দৰকৈ লৈ আহে। বাকী ইমানেই ভিডিঅ'টো, ছাগলীকেইটা দেখাবৰ কাৰণে আছিলে। গোটেইকেইটা জাখৰানাত হয়, এটা সম্পূৰ্ণ ব্লেকত আছে, কিন্তু একেখন ফাৰ্মৰ পৰাই অহা হয়। জাখৰানাত কেতিয়াবা ৰেড কালাৰটো আহি যায়, আৰু ব্লেকতো আহে। তো এইটো কিন্তু জাখৰানা হয়, সম্পূৰ্ণ ব্লেক হয়। এইটো চব ধুনীয়া, একদম চব ষ্টাইলবিলাকে ধুনীয়া আছে ছাগলী পোৱালিটো। তো কোনোবাই যদি ব্লেক লওঁ বুলি ভাবি আছিল, ধৰক ব্লেক বেংগলৰ লগত ক্ৰছ কৰিবৰ কাৰণে, কাণকেইটাও বেছি লম্বা নহয়, আপোনালোকে ধুনীয়াকৈ ধৰক ক্ৰছ কৰি পেলাই পোৱালিবিলাকৰ মাৰ্কেট পাব। তো ভিডিঅ'টো ইমানে, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।